আমাৰ ঘৰৰ পৰা গীৰ্জাঘৰ কিমান দূৰ এই ভিডিঅ'টো চালে আপোনালোকে অনুমান কৰিব পাৰিব। মই যিহেতু ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, আধা দুখৰ পৰাহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাওকচোন আপোনালোকে আমাৰ ঘৰৰ পৰা গীৰ্জাঘৰ কিমান দূৰ বুলি ক'লে সঠিক উত্তৰটো হ'ব 3 কিলোমিটাৰ। 3 কিলোমিটাৰ আমি আগতে খোজকাঢ়ি গৈছিলোঁ, মাজে কেতিয়াবা চাইকেল লৈ যাওঁ, কেতিয়াবা মই এনেকৈয়ে স্কুটিত যাওঁগৈ ভণ্টিৰ লগত। চব ক'বলৈ গ'লে 3 কিলোমিটাৰ যথেষ্টখিনি দূৰ হয়। আপোনালোকে অনুমান কৰিব পাৰিছে আমি আমাৰ গীৰ্জাঘৰৰ পৰা 3 কিলোমিটাৰ দূৰতহে আমি বসবাস কৰোঁ। আৰু এইখন হৈছে আমাৰ গাঁও। আমাৰ গাঁৱৰ সেই ৰাস্তাটো দেখিছে, ইমান ধুনীয়া একা বেকা ৰাস্তা। আৰু কি আমি যিহেতু আমাৰ দেওবাৰ, আমি খ্ৰীষ্টান মানুহ, দেওবাৰ দিনত প্ৰাৰ্থনা কৰিবলৈ গীৰ্জাঘৰ যাব লাগে। আৰু গীৰ্জাঘৰলৈ আমি দেওবাৰে যাওঁ। কিন্তু কথা কি হ'ল, কেতিয়াবা কি হয় আমাৰ জীৱনত, আমি দেওবাৰ দিনটোত আমাৰ কিছুমান কাম ওলায় বা আমি সেই দেওবাৰ দিনটোত নাযাওঁ, কিন্তু যাব লাগে একচুৱেলি। কেতিয়াবা কি হয়, গীৰ্জাঘৰটো দূৰ আছে বুলি আমি নাযাওঁ, কিন্তু স্কুল কলেজটো দূৰ থাকিলেও আমি যাওঁ। চাকৰি যদি দূৰত হয়, তেন্তে আমি কিবা এটা উপায় উলিয়াই হ'লেও চাকৰি কৰিব যাওঁ। স্কুললৈ যাওঁ, কলেজলৈ যাওঁ। আকৌ বৰষুণ দিছে বুলি আমি গীৰ্জালৈ নাযাওঁ, কিন্তু বৰষুণ দিছে বুলিতো আমি ইণ্টাৰভিউ দিব যাওঁ, ডিউটি কৰিবলৈ যাওঁ, স্কুললৈ যাওঁ, সঠিক সময়ত পাওঁগৈ। কিন্তু গীৰ্জাঘৰৰ টাইমিং যদি থাকে 8টা বজাত, তেন্তে আমি কি কৰোঁ, 9টা বজাত যাওঁ। কিন্তু স্কুলৰ টাইমিং যদি 9টা বজাত থাকে, কি কৰোঁ, আমি ঘৰৰ পৰা 8টা বজাত ওলাই যাওঁ। ডিউটিৰ টাইমিং যদি 8টা বজাত থাকে, তেন্তে 7টা বজাতে আমি ওলাই যাওঁ। কিন্তু কামৰ ক্ষেত্ৰত আমি দৃঢ় আছোঁ, কিন্তু গীৰ্জা প্ৰাৰ্থনাৰ ক্ষেত্ৰত কেলৈ আমি দৃঢ় নহয়? আমিতো দৃঢ়কৰণ লৈছোঁ ন, চবেই গোটেইখিনিয়ে দৃঢ়কৰণ লোৱা মানুহ। কিন্তু আমি এই ক্ষেত্ৰত আমি কেলৈ এনেকুৱা এটা অৱহেলা আমাৰ মাজত থাকে? কিন্তু চাবলৈ গ'লে সেই অৱহেলাটো আমাৰ মাজৰ পৰা উলিয়াই দিব লাগে। গীৰ্জাঘৰ যিমানেই দূৰত হওক, যিমানেই ওচৰ হওক, কিন্তু সময়মতে সঠিক সময়ত যাব লাগে। যিহেতু আমি 6টা সময় আমি পাইছোঁৱেই কাম কৰিবৰ কাৰণে, পঢ়িবলৈ, লিখিবলৈ, ঘূৰি ফুৰিবলৈ, কাম কৰিবলৈ, খাবলৈ। এটা দিনটো আমাক ঈশ্বৰক মনত পেলাবলৈ বা ঈশ্বৰৰ লগত কথা পাতিবলৈ আমি এটা দিন পাওঁ। আৰু সেই দিনটোত আমি যাব লাগে গীৰ্জা। চাওকচোন, ইমানডোখৰ মই কথা কৈ আহিলোঁ, তথাপিও আমি গীৰ্জাঘৰটো পোৱা নাই। আৰু এইখন হৈছে চেঁচাবিল গাঁও। ইয়াৰ পৰা সোঁফালে গ'ল ছাইডে বিহুমেলা পতা ফিল্ডখন আছে, বাওঁফালে যুৱ সংঘটো আছে। আৰু এটা কথা কওঁ যে ইমানডোখৰ মানে আমাৰ গীৰ্জাঘৰটো বৰ্তমান বনাই থকা হৈছে নতুনকৈ। গতিকে আমাৰ গীৰ্জাঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই। যিহেতু আমাৰ গীৰ্জাঘৰৰ মানুহৰ সংখ্যা যথেষ্ট কম, গতিকে দান বৰঙণি কৰি আমি গীৰ্জাঘৰটো বনাই আছোঁ। আৰু এইবাৰ গীৰ্জাঘৰৰ কাৰণে আমি খেতিও কৰিছোঁ, ধান খেতি, যাতে আমি গীৰ্জাঘৰটো সম্পূৰ্ণ হৈ উঠে বুলি। আৰু যথেষ্ট আপোনালোকৰ কিছুমান মণ্ডলীত মানে সংখ্যা, যেনেকৈ তিনিচুকীয়া পাৰিছফালে মানে ডাঙৰ মণ্ডলী আছে, 30টা, 49টা, 40টা ঘৰ আছে। কিন্তু আমাৰ সেনেকুৱা ডাঙৰ মণ্ডলী নহয়, সৰু মণ্ডলী। গতিকে সৰু মণ্ডলী থকাৰ কাৰণে আমাৰ গীৰ্জাঘৰটো বৰ ডাঙৰ নহয়, সৰু হয়। যি কি নহওক, ঈশ্বৰকতো আমি য'তেই বিচাৰিলেও পাওঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চালে মানে আপুনি গম পাব যে আমাৰ গীৰ্জাঘৰটো দেখিব, সেইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। আৰু আমি বনাই আছোঁ, যিমান পাৰোঁ চেষ্টা চলাই আছোঁ। গতিকে বৰ্তমান খেতিৰ সময়, আমি গীৰ্জাঘৰৰ কাৰণে ধান খেতি কৰি, এয়া হৈছে চেঁচাবিলৰ নামঘৰ হয়, গীৰ্জাঘৰৰ কাৰণে খেতি কৰিছোঁ। গতিকে আমি গীৰ্জাঘৰৰ কাৰণে ধান চানবিলাক আনিবলৈ, কাটিবলৈ যাব লাগিব। তাৰপিছত যিটো পইচা বা কেপিটেল পোৱা যাব, সেই পইচাৰে আমি গীৰ্জাঘৰৰ কামখিনি আগুৱাই লৈ যাব পাৰিম বুলি ভবা হৈছে। আৰু বৰ্তমান মই পাবলৈ হৈছেগৈ আৰু আমাৰ গীৰ্জাঘৰত। ইয়াক দেখিছে নহয়, মানুহ এগৰাকী আহি আছে, সেই মানুহগৰাকীৰ ওচৰতে আছে আমাৰ গীৰ্জাঘৰটো। আৰু আপোনালোকে অনুমান কৰিবই পাৰিলে কিমান দূৰ, দেখিলে নহয়। ঠিক আছে, এই সোঁ চাইডে আছে আমাৰ গীৰ্জাঘৰটো। ঠিক আছে, বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাক।